ধন্যবাদ বন্ধুসকল। হাবি বৰঙাবাৰী শাখা কবি সন্মিলনৰ দ্বাৰা প্ৰকাশিত কাব্যপুথি বৰঙা বনৰ সুবাসত মোৰ এটি কবিতা প্ৰকাশিত হৈছিল। সেই কবিতাটি মই আবৃত্তি কৰিব ওলাইছোঁ। ভুল হ'লে আপোনালোকে দিশবোৰ দেখাই দিব। সূৰ্যাস্ত, কবি বেদান্ত কুমাৰ নাথ। পাৰ্থিৱ কি অপাৰ্থিৱ, যৱনিকা নিশ্চিত। পাৰ্থিৱ কি অপাৰ্থিৱ, যৱনিকা নিশ্চিত। শিক্ষা জ্ঞান অৱক্ষয়ৰ পদাৰ্থ মাত্ৰ। বয়সৰ দৌৰাত্মই অস্তিত্বক অকামিলা কৰে। বয়সৰ দৌৰাত্মই অস্তিত্বক অকামিলা কৰে। মংগলৰ পৰা চন্দ্ৰলৈ, চন্দ্ৰৰ পৰা বৃহস্পতিলৈ, নিয়তিৰ হাতৰ পুতলা মাথো। মংগলৰ পৰা চন্দ্ৰলৈ, চন্দ্ৰৰ পৰা বৃহস্পতিলৈ, নিয়তিৰ হাতৰ পুতলা মাথো। জীৱন দৰ্শন, জীৱন দৰ্পণ, জীৱনৰ লেখা জোখা মাত্ৰ। জীৱন দৰ্পণ, জীৱন দৰ্শন, জীৱনৰ লেখা জোখা মাত্ৰ। কৰ্কশ, যশস্যা, জ্ঞান, হিংসা, জীৱনৰ অলংকা মাথো। সুখ দুখ ধন সম্পদ বিতৰণ এক নীতি বহিৰ্ভূত ব্যাকৰণ। পুৱাৰ তেজাল পোহৰত দুপৰীয়া ৰ'দৰ ভীমৰ গৰ্জন। গধূলিৰ সূৰ্যাস্তৰ গজালি মাথো। ধন্যবাদ। আপোনালোকে এটা গঠনমূলক কমেণ্ট কৰিলে মই ভাল পাম আৰু আশা কৰোঁ আপোনালোকে যাতে মোক উৎসাহিত কৰে। ধন্যবাদ।